আজি আমি অনুশীলনী ৰিভিজন 2 লৈ চাওঁ আৰু ইয়াত 7 নম্বৰ কুৱেশ্যনটো কৰিব লৈছো 7 নম্বৰ কুৱেশ্যনত দিয়া হৈছে 10 সেন্টিমিটাৰ ব্যাসযুক্ত বৃত্তৰ পৰিধি যোগ মানে ব্যাসৰ মান দিয়া আছে 10 সেন্টিমিটাৰ কিন্তু আমাক বৃত্তৰ পৰিধি উলিয়াব হলে আমি ব্যাসাৰ্ধ জনাটো খুব প্ৰয়োজন আৰু অপচনত দি দিছে ইয়াত 30.4 সেন্টিমিটাৰ 30.14 সেন্টিমিটাৰ 31.4 সেন্টিমিটাৰ 30.1 সেন্টিমিটাৰ আৰু ইয়াত উল্লেখ কৰি দিছে পাইৰ মান 3.14 ধৰিব বুলি তেনেহলে ব্লক আমি বৃত্তৰ পৰিধি যোগখন ওলাও কলমটো চেঞ্জ কৰি দিব লাগিব answer ব্যাসাৰ্ধ r ৰে হৈছে ইয়াত দিয়া আছে ব্যাসৰ মান 10 আমি গম পাওঁ যে ব্যাসাৰ্ধ হৈছে ব্যাসৰ আধা তো ইয়াক আধা কৰিব লাগে হাফ কৰিব লাগে এবাৰ যাব 5 সেন্টিমিটাৰ আমি ব্যাসাৰ্ধ পালো 5 সেন্টিমিটাৰ এতিয়া বৃত্তৰ পৰিধি উলিয়াবলৈ বৃত্তৰ পৰিধি কি আছিলে 2 পাই r 2 into 8 সক পাইৰ মান 3.14 ধৰিবা বুলি উল্লেখ কৰিছে 3.14 into r মান দিছে ব্যাসাৰ্ধৰ মান 5 তেনেহলে আমি ইয়াক পূৰণ কৰি দিম আগতে এইটো কৰি লম 2 5 গুণ 10 পাতি লম 2 5 গুণ 10 0 0 0 ওলাব 1 4 গুণ 4 1 1 গুণ 1 1 3 গুণ 3 0 4 1 3 এইটো সব দশমিক কেইঘৰ আগত আছে দশমিক দুটা সংখ্যাৰ আগত আছে সেইকাৰণে আমি ইয়াত দুটা সংখ্যাৰ আগত দশমিক বহাই দিম 31.40 সেন্টিমিটাৰ এইখিনি আমি কুৱেশ্যন নম্বৰ 7 ৰ এনসাৰ উলিয়ালো ইয়াত অপচনত 31 পইণ্ট ক'ত আছে 31.4 সেন্টিমিটাৰ এইটো ইয়াত দেখা পালো তেনেহলে এতিয়া 8 নম্বৰ কুৱেশ্যন লৈ যাও 8 নম্বৰ কুৱেশ্যন এইখন 8 নম্বৰ কুৱেশ্যনত কৈছে যে বৃত্তাকাৰ চোতাল এখনৰ পৰিধিৰ যোগ 174 মিটাৰ হলে চোতালখনৰ কালি কৈছে চোতালখন চাবলৈ গলে এখন বৃত্তাকাৰ গোল ঘূৰণীয়া আছে পৰিধিৰ যোগ দিয়া আছে 174 মিটাৰ চোতালখনৰ কালি উলিয়াব দিছে ইয়াত তেনেহলে আমি এই চোতালখনৰ কালি উলিয়াও বৃত্তৰ পৰিধিৰ যোগ দিয়া আছে বৃত্তৰ পৰিধি বৃত্তৰ পৰিধি মান দিয়া আছে 176 মিটাৰ বৃত্তৰ পৰিধিৰ মান দিয়া আছে 176 মিটাৰ তেনেহলে আমি গম পাওঁ যে বৃত্তৰ পৰিধিৰ সূত্র কি আছিল 2 পাই r equal to 176 মিটার 2 into পাইৰ মান কিমান বহিব ইয়াত 7/22 ৰেডিয়াস বৃত্তৰ ব্যাসাৰ্ধৰ মান দিয়া নাই 176 এইফালে চাওক ইয়াৰ লগত পূৰণ হৈ যাব 2/22 গুণ 44 7 radius 176 radius equal to 176 এইটো ৰেচিপ্ৰকেল হৈ যাব এইফালে আহিলে 7 টো ওপৰত বহিব 4 টো তলত এতিয়া এইটো কেনসেল যাব চাগে 344 গুণ 4 44 গুণ চাব লাগে এইফালে কৰি 4 44 16
4 16 1 8 যাব 4 রে যাব 4 4 গুণ 21 হয় 4 পূৰণ 7 ইয়াত পালো 28 সেন্টিমিটাৰ বৃত্তৰ পৰিধি পালো এতিয়া চোতালখনৰ কালি উলিয়াব লাগে চোতালখনৰ কালি এইফালে পাতি দিওঁ মই এতেকে চোতালখনৰ কালি চোতালখনৰ কালি চোতালখনৰ কালি কি আছে পাই r স্কয়াৰ পাইৰ মান কিমান পাওঁ 8/22 আর এইখন হ'ব এইটো r মান হৈছে ব্যাসাৰ্ধ 20 সেন্টিমিটাৰ তেনেহলে ইয়াত 28 এইটো যেহেতু স্কয়াৰ আছে স্কয়াৰ দিম ইয়াত 22/7 28 আৰু এটা 28 যাব যেহেতু ইয়াত ক্যান্সেল যাব 7 4 যা 28 22 into 4 into 28 এখানে পূরণ করে গেলে কেমন পাব 28 10 22 হলো এরপরে 4 5 2 হলো 4 5 6 8 5 13 636 এতিয়া আকৌ 636 ওলাইছে এইটো 4 ৰে ইনটু কৰি ওলাই 4 4 7 24 দুই কৰিলে 4 3 12 12 13 14 এই কৰিলে 4 7 24 24 একে 25 হ'ব 25 ঠিক আছে নাই 4 6 গুণ 24 দুই কৰিলে 4 3 12 13 14 4 ঠিক আছে এই কৰিলে 4 7 24 25 24 25 4 4 হাতেৰে 28 4 যাব তাৰপিছত থাকিলে 22 into 4 into 28 এতিয়া পূৰণ কৰি দিব লাগে এইফালে সাইডত কৰি দিছো 28 and 22 যদি 16 2 4 5 সেম হ'ব 6 11 হ'ব 6 6 1 6 পালো তাৰপিছত এই 4 2 into 4 this plus 4 6 এতিয়া আমি কোয়েশ্চন নাম্বার 9 লৈ যাওঁ 9ত লিখা আছে এখন বৃত্তাকাৰ পেৰিছৰ কালি 38.5 সেন্টিমিটাৰ হলে পেৰিছখনৰ ব্যাস পেৰিছৰ কালি দিয়া আছে আমি ব্যাস উলিয়াব লাগে তেনেহলে আমি এনসারটো দিওঁ বৃত্তাকাৰ পেৰিছৰ কালি 38.5 সেন্টিমিটার স্কয়ার এটা অসমীয়াত বৰ্গ সেন্টিমিটাৰ পৰে গম পাওঁ যে বৃত্তাকাৰ কালি সূত্ৰ আছে পাই r স্কয়াৰ পাই r স্কয়াৰ এটো বৃত্তৰ কালি সূত্ৰ হয় এইফালে দিয়া আছে 38.5 তেনেহলে পাইৰ মান পাওঁ 8/22 into r square 38.5 তেনেহলে ব্যাসাৰ্ধ equal to 38 আগত আহিব আৰু এইফালে ৰেচিপ্ৰকেল হৈ যাব 7 ৰ ওপৰত যাব 22 ৰ তলত আহি যাব এতিয়া চাব লাগিব এই এক স্থানত এইটো 2 আছে যেটো গাৰৰ এইটো যাব এইটো গাৰৰ যাব চাগে চাব লাগিব যাব 11 2 গুণ 22 11 3 গুণ 33 5 ইয়াত আহিল 55 11 5 গুণ 55 এইটো এটা সংখ্যাৰ আগত দশমিক আছে ইয়াত আমি দশমিক দি দিওঁ তেনেহলে
r square কিমান পালো ইয়াত 2 এইটো 3.5 into 7 r square এইটো চাওক দশমিকটো যদি নাইকিয়া কৰিবৰ কাৰণে কৰিবলৈ হলে এই তলত 0 এটা বহাই দিলে হ'ব 0 টো বহাই দিলে লগে লগে দশমিকটো আঁতৰি যাব 7 এইখিনি তাৰ পিছত এইফালে কৰি দিছো অংকটো মই r square equal to 20 এটা কিমান হ'ব 7 5 গুণ 35 3 হাতত আছে 7 গুণ 21 21 আৰু 3 24 হ'ব 25 24 24 এতিয়া আকৌ কেনসেল যাব এইটো 5 4 গুণ 20 5 4 গুণ 20 হৈ গ'ল এইটো 5 4 গুণ 20 5 গুণ 45 এইটো 49 বাৰ গ'ল এতিয়া আছে r square equal to 49/4 and r square to it apply to 49/4 r square কিমান হ'ব এইটো 7 আহিব 7 গুণ 50 গুণ 4 এইখিনি আমি পালো ব্যাসাৰ্ধ এতিয়া আমি পেৰিছখনৰ ব্যাস ওলাব লাগে পেৰিছৰ ব্যাস তেনেহলে এইখন মই মুছি লৈছো এইখিনি মুছি পাম ইফালে লিখি দিম এতেকে বৃত্তৰ ব্যাস লিখিলো হয় বৃত্তৰ ব্যাস বৃত্তৰ ব্যাস এইফালে পাইছিলো কেৱল সূত্ৰটো পাতি দিলে হ'ব বৃত্তৰ ব্যাস 2r 2 into r1 পাইছিলো এইটো r1 পাইছিলো 7/2 7/2 পাইছিলো দেই ব্যাসাৰ্ধ মান 7/2 2 কেনসেল হ'ব 7 এইখিনি সেন্টিমিটাৰ হ'ব এইখিনি 9 নম্বৰ কোৱেশ্চনৰ এনসাৰ পালো আমি এতিয়া 9 নম্বৰ শেষ হ'ল 10 নম্বৰ লৈ যাওঁ 10 নম্বৰত কি আছে এইখন ইয়াত কৈছে এখন কাঁহীৰ কালি 616 বৰ্গ সেন্টিমিটাৰ হলে কাঁহীখনৰ পৰিসীমা ইয়াত পৰিসীমা উলিয়াব লাগে ইয়াত দিছে কাঁহীখনৰ কালি দিয়া হৈছে তাহলে লিখি ল'ব লাগিব লিখিব লাগে কাঁহী আমি গম পাওঁ যে বৃত্তাকাৰ ঘূৰণীয়া থাকে এই কাঁহীৰ বৃত্ত কাঁহীৰ লিখি লম কাঁহীৰ এইটো কালি দিয়া আছে কালি দিয়া আছে 616 কালিৰ সূত্ৰটো পালো আমি পাই r স্কয়ার 616 7/22 into r square 616 itu r square এইফালে 616 into রেসিপ্রোকাল হয়ে যাবে 7 আহিব এইফালে 22 এটা আকৌ ক্যান্সেল যাব 11 ৰে ক্যান্সেল যাব 11 2 গুণ 22 এটা সাক 11 5 গুণ 55 তাৰ পিছত এইফালে 6 আহিব 66 11 6 গুণ 66 আকৌ 2 ৰে যাব 2 2 গুণ 4 2 8 গুণ 16 28 2 গুণ 4 2 গুণ 4 এইফালে আহিব 2 8 গুণ 16 ঠিক আছে এইফালে লিখি দিছো মই r square equal to 28 into 7 এতিয়া আমি দুটাক পূৰণফল নোলাও ইয়াক আমি ৰুট কৰি পাম r equal to 28 into 7 এতিয়া
28 into 7 ৰুট কৰা হৈছে ইয়াৰ প্ৰথমে আমি 28 ৰ উৎপাদক উলিয়াই ল'ম 28 ৰ উৎপাদক 28 ৰ উৎপাদক উলিয়াই ল'ম 28 200 দং 28 2 হাত 14 28 ৰ উৎপাদক পালো 2 2 আৰু 7 2 দুইটা 7 এটা আৰু এইটো এটা হাত আছে এইটো হাতটো লইম আর ইকুয়াল টু কি হবে এই যেটো আৰু ডভাৰত এজৰ সংখ্যা আছে এই এজৰ সংখ্যাখিনি আমি এটা এটা বাহিৰ ওলাই দিম 7 এটা ওলাই দিম মান হ'ব আর ইকুয়াল টু 214 এখানে আমি ব্যাখ্যার দর মান পাবো এটাকে বৃত্ত পরিসীমা পরিসীমা আছে 2 পাই r দে এটো হলো 2 পাই r 2 into পাই মান 7/22 into r মান আমি পাইছিলো r মান কিমান পালো r মান রেডিয়াস 28 20 28 নয় 14 পাইছো সরি 14 মহারি দিল এই কারণে মই পাহৰি গৈছো 14 দুই এটা ওলাইছিল আৰু হাত এটা আৰু ডভাৰত 14 হ'ব 14 into 14 এইটো ক্যান্সেল যাব হাত 2 গুণ 14 কি পালো 2 এটা 22 আৰু 2 এটা এখানে পালো এটা কি হবে 2 গুণ 4 2 গুণ 8 4 গুণ 8 এখানে পালো সেন্টিমিটার 88 সেন্টিমিটার এটা অ্যান্সার 88 সেন্টিমিটার এখানে কোয়েশ্চন নাম্বার 10 অ্যান্সার এতিয়া কোয়েশ্চন নাম্বার 11 টো কৰিম 11 কোয়েশ্চন নাম্বাৰত কোয়েশ্চন দিয়া হৈছে এটা আয়তৰ পৰিসীমা 120 সেন্টিমিটাৰ দিক 40 সেন্টিমিটাৰ হলে আয়তটোৰ কালি উলিওৱা ইয়াত আয়তৰ দিক দিয়া হৈছে প্ৰস্থ উলিয়াই পিনে আমি কালি উলিয়াব পাৰিম তেনে ব্লক আমি 11 নম্বৰ কোয়েশ্চনটোৰ এনসার সমাধান কৰিম এনসার লিখি লম ইয়াত দিয়া আছে এটা আয়তৰ পৰিসীমা এটা আয়ত আছে আয়তৰ পৰিসীমা দিয়া আছে পৰিসীমা দিয়া আছে 120 সেন্টিমিটার এতিয়া সূত্ৰটো আমি ব্যৱহাৰ কৰিব লাগে আয়তৰ পৰিসীমা আছে 2 পূৰণ দিক যোগ প্ৰস্থ এইটো হল আয়তৰ পৰিসীমা এইফালে 120 সেন্টিমিটার চলি আছে এইটো 2 ইয়াত দিগৰ মান দিয়া আছে দিগৰ মান 40 সেন্টিমিটার বুলি 40 সেন্টিমিটার প্লাস প্রস্থৰ মান দিয়া নাই আমি প্রস্থ উলিয়াব লাগিব 20 সেন্টিমিটার এতিয়া এইফালে দুইটোকে লৈ আহিম যেহেতু ইয়াত পূৰণ হৈ আছে এইফালে আহিলে হৰণ হৈ যাব 40 প্লাস প্রস্থ এইফালে এটা চলি আছে এইফালে পূরণ আছে যেটা এইফালে আনিলে হরণ হলে রূপান্তরিত হবে 2 এইফালে কাটি দিলে ক্যান্সেল করলে 60 বাই যাব 60 এইফালে যদি আমি 40 টকে যোগ হৈ আছে এইফালে লৈ আহিলে কি হ'ব মাইনাস হৈ যাব 40 60 পৰা যদি 40 বিয়োগ কৰা হয় তেনেহলে থাকিব 20 এটা সেন্টিমিটার এখন আমি প্রস্থ পালো প্রস্থ ইংলিশত ব্রিথ বুলি কয় ব্রিথ
এতিয়া এই আয়তৰ কালি উলিয়াব লাগে এইখিনি মোহাৰি দিওঁ মই আয়তৰ এতিয়া কালি উলিয়াব লাগে আয়তৰ কালি আয়তৰ কালি সূত্ৰটো কি আছিলে দিক পূৰণ প্ৰস্থ ইয়াত দিগৰ মান দিয়া আছে 40 আৰু প্ৰস্থ আমি পালো 20 সেন্টিমিটাৰ 20 সেন্টিমিটাৰ কিমান হ'ব 40 আৰু 20 পূৰণ কৰিলে এইটো 800 সেন্টিমিটাৰ এইটো আসলে आंसर 11 এটা কোয়েশ্চন নম্বৰ 12 টো চাম কোয়েশ্চনৰ 12 টো কি আছে কোঠা এটাৰ এখন বেৰৰ জোখ 4.5 মিটাৰ পূৰণ 3.6 মিটাৰ আৰু 2 মিটাৰ পূৰণ 1 মিটাৰ জোখৰ দ্বাৰৰ বাবে বেৰখনৰ কিছু ঠাই এৰি থোৱা হৈছে ৰং লগাবৰ বাবে বেৰখনৰ কালিৰ জোখ উলিওৱা ইয়াত দিয়া আছে বেৰখনৰ মান দিয়া আছে এইটো বেৰখনৰ মান দিয়া আছে ইয়াত আৰু দ্বাৰখনৰ মানো দিয়া আছে ইয়াত এইটো তেনেহলে আমি যেটো ৰং লগাবৰ বাবে বেৰখনৰ কালিৰ প্ৰয়োজন হয় এইখিনি উলিয়াব লাগিব आंसर বুলি লিখি ল'ব লাগিব ইয়াত লিখি ল'ব লাগে যে বেৰখনৰ কালি বেৰখনৰ কালিটো উলিয়াই ল'ব লাগিব সূত্ৰ আছিলে দিক পূৰণ প্ৰস্থ দিক মান এইটো দিগৰ মান এইটো দিয়া আছে 4.5 into 3.6 মিটাৰ এইফালে মিটাৰ চলি আছে মিটাৰ কিমান হ'ব এইফালে পূৰণ কৰি দিম মই 4.5 and 3.6 5 গুণ 30 হ'ব 420 3 27 15 1 3 4 12 13 হাতে পাশে 12 এইফালে 1 আহিব 3 3 6 1 1 6 তো যেহেতু এটা সংখ্যা আগত দশমিক আছে তেনেহলে আমি ইয়াত দশমিক দিম মিটাৰ 0 তো নিলিখিলো হয় এইকাৰণে লিখাই নাই মই এটা বেৰখনৰ কালি পালো এতিয়া দুৱাৰখনৰ কালি উলিয়াব লাগে এতেকে দুৱাৰখনৰ কালি ফৰ্মুলা একেটাই দিক পূৰণ প্ৰস্থ কি আছিলে দুৱাৰখনৰ এইটো কালি 2 into 1 2 হ'ব মিটাৰ এইটো কালি উলিয়াইছে এইটো স্কয়াৰ হ'ব এইটো স্কয়াৰ ইমানখিনি পালো এতিয়া উলিয়াব লাগিব ৰং লগাবৰ বাবে বেৰখনৰ কালিৰ জোখ তেনেহলে আমি এইটো সাইডে কৰি ল'ব লাগিব এইখিনি মোহাৰি দিম মই এনসাৰটো কমপ্লিট হ'বলৈ হৈছে ইয়াত কৰি দিম ৰং লিখিব লাগিব ৰং লগাবৰ বাবে বেৰখনৰ কালি এই দুটা মাইনাস কৰিলে আমি পাম এইখিনি লিখি ল'ব লাগিব 16.2 minus 8.2 এইখিনি মাইনাস কৰিলে আমি বেৰখনৰ ৰং লগাবৰ কাৰণে কালি যেটো পোৱা যাব এইখিনি आंसर হ'ব এইটো 16.2 পৰা 2 বিয়োগ কৰিলে কিমান হ'ব 14.2 এইটো হ'ব মিটাৰ এইখিনি আছিল 12 आंसर